নেপনি আপোনাৰ সন্তানে জিএনএম বিএছচি নাৰ্ছ এএনএম লেবৰেটৰী টেকনিচিয়ান বা ৰেডিঅ'লজি নাইবা ফিজিঅ'থেৰাপি পঢ়িবলৈ ইচ্ছা আছে নেকি টকা নহ'লেও এতিয়া পঢ়িব পাৰিব কিয়নো এতিয়া টকা নোহোৱাকৈ মাত্ৰ এডুকেশ্যন লোন লৈ পঢ়িব পাৰিব আৰু কেনেকৈ পঢ়িব পাৰিব এবাৰ যদি আমি নেপনি স্কুল অফ কলেজ নাৰ্ছিঙত আহোঁ তেতিয়াহ'লে আমি ইয়াৰ ভিতৰৰ চৰা আমি দেখুৱাই দিম আচলতে কেনেকৈ টকা পইচা নোহোৱাকৈ এগৰাকী সন্তানে এগৰাকী ভাল নাৰ্ছিং এগৰাকী ভাল লেবৰেটৰী টেকনিচিয়ান ভাল ফিজিঅ'থেৰাপি ভাল ৰেডিঅ'লজি হ'ব পাৰে আমি এবাৰ দেখুৱাই দিম আচলতে ভিডিঅ' চাই থাকিব আৰু শ্বেয়াৰ কৰিব যাতে আপোনাৰ দৰে আপোনাৰ ওচৰ চুবুৰীয়া সন্তানেও আচলতে পঢ়িবলৈ সুবিধা পায় আমি ইয়াৰ পিছত আহিছোঁ এটা অন্য ক্লাছলৈ যিহেতু আমি উল্লেখ কৰিছিলোঁ যে এইখন নেপনি স্কুল অফ নাৰ্ছিঙত এটা এনাটমি ছাবজেক্ট আছে এই এনাটমি ছাবজেক্টত আচলতে তেওঁলোকক প্ৰেক্টিকেলি কেনে শিকোৱা হয় ষ্টুডেণ্টখিনি আছে টিচাৰ আছে মই টিচাৰৰ পৰা জানিব বিচাৰিম मैडम थोड़ा दिक्कत दे रहा है आपको एक्चुअली ये कौन सा क्लास है ये This one is anatomy class, sir. And actually, anatomy and physiology class is very important for nursing, as like we need to know the anatomical and physiology, the structures. That means, in simple terms, that means the structure and then the functions of the human body parts. এগৰাকী মানুহৰ আচলতে শৰীৰত যিবিলাক পাৰ্টছ থাকে এগৰাকী নাৰ্ছ যেতিয়া ফুলফিল নাৰ্ছ হ'বলগীয়া হয় তাৰ আগতে মানুহৰ শৰীৰটোৰ অংগ প্ৰত্যংগ ক'ত কেনেকৈ ৰোগ হয় কেনেকৈ বেমাৰ আজাৰ হয় কেনেকৈ তেওঁক সেই বেমাৰ আজাৰ ৰোধ কৰিব পাৰি কি মেডিচিন দিলে কেনেকৈ তেওঁক ক'ত কেনেকৈ ইনজেকশ্যন পুছ কৰিলে মানে আচলতে ভালকৈ সফলভাৱে কৰিব পাৰি সেইগৰাকী নাৰ্ছক সফলভাৱে নাৰ্ছ এগৰাকী গঢ়িবলৈ হ'লে এনেকৈ প্ৰেক্টিকেল শিক্ষা দিবলগীয়া হয় আৰু এতিয়া এইখন ইনষ্টিটিউটে এনেকৈ প্ৰেক্টিকেল শিক্ষা দিয়া আমি দেখিছোঁ ইয়াৰ পিছত আমি যাম অন্য এটা ক্লাছলৈ এইবাৰ আমি আছোঁ জিএনএমৰ আন এটা ক্লাছলৈ একচুৱেলি তেওঁলোক হ'ল থাৰ্ড ইয়াৰৰ ষ্টুডেণ্ট জিএনএমৰ ষ্টুডেণ্ট আচলতে তেওঁলোকে যেতিয়া এডমিশ্যন লোৱা হয় এগৰাকী নাৰ্ছ তেওঁলোকক হিচাপে গঢ়ি দিয়া হয় 3টা বছৰ তেওঁলোকৰ যেহেতু পঢ়িব লাগে ইয়াতে আৰু যেহেতু তেওঁলোকৰ থাৰ্ড ইয়াৰ এইবাৰ শেষৰ পৰ্যায়ত তেওঁলোকে আহি পৰিছে আচলতে তেওঁলোকক যিটো প্ৰেক্টিকেল কৰিব লাগে তেওঁলোকে জিএমচিএইচত তেওঁলোকে প্ৰেক্টিকেল কৰি আছে তেওঁলোকে সোণাপুৰ যি ডিষ্ট্ৰিক্ট হস্পিটেল তাতে তেওঁলোকে প্ৰেক্টিকেল কৰিছে আচলতে তেওঁলোকে কি শিকিলে তেওঁলোক যিহেতু হয়তো কেইটামাহ পিছত আৰু ইয়াৰ পৰা ওলাই গৈ এগৰাকী ফুলফিল নাৰ্ছ হ'ব তেওঁলোকে গৈ তেওঁলোকে প্ৰাইভেট হস্পিটেল বা চৰকাৰী হস্পিটেলত তেওঁলোকে চাকৰি কৰিব যিহেতু এগৰাকী নাৰ্ছ পঢ়ি উঠাৰ পিছত তেওঁলোকে চাকৰি পোৱাটো প্ৰায় নিশ্চিত 100% তেওঁলোকে চাকৰি পায় কোনো এগৰাকী চিষ্টাৰে বহিব নালাগে আজি তেওঁলোক ষ্টুডেণ্ট কাইলৈ গৈ তেওঁলোক চিষ্টাৰ হ'ব মই এগৰাকী ষ্টুডেণ্ট আছে তেওঁৰ পৰা অকণমান জানিব বিচাৰিম তেওঁলোকে আচলতে কি শিকালে মই তোমাৰ পৰা জানিব বিচাৰিম তোমালোকে 3টা বছৰ পঢ়িলা 3টা বছৰ যিহেতু তেওঁলোকে প্ৰেক্টিকেলো কৰিলা যেহেতু মই আকৌ কৈছোঁ যে নাৰ্ছ কৰিলে কিন্তু অকল প্ৰেক্টিকেলে নহয় তেওঁলোকে প্ৰেক্টিকেলৰ আগত যিহেতু আমি যেনেকৈ এটা সাংবাদিকেই হওক উকিলেই হওক এথিক্স থাকে চবৰে সেই এথিক্সটো জানিব লাগিব আচলতে তেওঁলোকে অকল ইনজেকশ্যনটো পুছ কৰা বা চেলাইনটো দিয়া বা টাইম টু টাইম তেওঁলোকে অ'ডি হওক বা ছিংগুল হওক কেনেকৈ তেওঁলোকে মেডিচিন দিব লাগিব টেবলেট দিব লাগিব সেইটো অকল শিক্ষা নহয় আচলতে তেওঁলোকে থিয়ৰী শিকিব লাগিব বহুত নিয়ম কানুন থাকে কেনেকৈ তেওঁলোকে পেচেণ্টক ব্যৱহাৰ কৰিব লাগিব কেনেকৈ তেওঁলোকে অভিভাৱক তেওঁলোকে কথা ক'ব লাগিব আচলতে ৰোগী এগৰাকীয়ে ইনজেকশ্যনতকৈ মুখৰ যি কথা সেই কথাত কেনেকৈ ৰোগী ভালকৈ সুস্থ হৈ উঠে মই তোমাক যিহেতু 3টা বছৰ শিকিলা লাহে লাহে তোমালোকে ওলাই গৈ এগৰাকী নাৰ্ছ হ'বা তোমালোকে নাৰ্ছক ৰোগীক তোমালোকে ট্ৰিটমেণ্ট কৰিবা কি শিকিলা 3টা বছৰত অকণমান কৈ দিয়া আমি হস্পিটেলত গৈ পেচেণ্টৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁলোকক কেনেকৈ মেডিচিন দিব লাগে তেনেকৈ তেওঁলোকৰ মানে কথা বতৰাবোৰ আমি শুনিব লাগে ভালদৰে তেওঁলোকৰ লগত কি হৈছে কি হোৱা নাই তেওঁলোকৰ হিষ্ট্ৰী ল'ব লাগে পেচেণ্টৰ তেনেকুৱা আৰু এগৰাকী নাৰ্ছ হিচাপত আমি বেড মেকিঙৰ পৰা সকলোবোৰ চাব লাগে কি কি কৰিছে তাত সেইবিলাক আৰু 3টা বছৰ পঢ়িলা এই 3টা বছৰত নেপনিত পঢ়ি কেনেকুৱা লাগিছে ইয়াতে অধ্যয়ন কৰি কেনেকুৱা লাগিছে ভাল লাগিছে নেপনিত সঁচাকৈ বহুত ভাল সময় এটা পাৰ কৰিছোঁ ইয়াতে ভাল লাগিছে কি ক'বা যিবিলাক আপকামিং ষ্টুডেণ্টো আহিব বহুতে এই CE পৰীক্ষা হৈ গ'ল এপ্লাই কৰিব তেওঁলোকক কি ক'বা ইয়াতে আহিব ক'বা নে নালাগে ইয়াত পঢ়িব কাৰণে আহিব লাগে নেপনিত আহক সকলোৱে ভাল আৰু বহুত ভাল লাগিছে আমাৰ নিশ্চয়কৈ এখন নেপনি স্কুল অফ নাৰ্ছিং ইয়াতে যিহেতু ইয়াৰ পৰা বহু ষ্টুডেণ্ট ওলাই গৈছে আৰু যি ষ্টুডেণ্টে ইয়াৰ পৰা ওলাই গৈছে তেওঁলোকে কিন্তু এতিয়ালৈকে চাকৰি নোপোৱাকৈ থকা প্ৰত্যেকগৰাকী ছাত্ৰীয়ে তেওঁলোকে এতিয়া জব পাইছে এখন তেওঁলোকে সংসাৰ চলাই আছে পৰিয়াল চলাই আছে সকলোৱে এবাৰ চাওক যে আচলতে নাৰ্ছিং শিক্ষাটো কি আমি আকৌ দেখুৱাম আন এটা
আচলতে এখন হস্পিটেলত যেতিয়া এগৰাকী গাইনকলজি পেচেণ্ট অহা হয় তেতিয়াহ'লে তেওঁক ফাৰ্ষ্ট এইড কেনেকৈ কৰিব লাগে, ফাৰ্ষ্ট তেওঁক ট্ৰিটমেণ্ট কেনেকৈ কৰিব লাগে, তেওঁক ক'লৈ লৈ যোৱা হয়। যিহেতু তেওঁ প্ৰেগনেঞ্চি মহিলা, সেই শিক্ষাটো আচলতে এটা ক্লাছৰুম, প্ৰেক্টিকেল ক্লাছৰুম নিশ্চয় হয়। হয়, এনে কি শিক্ষা দিয়া হয় একচুৱেলি প্ৰেক্টিকেল গাইনকলজিৰ কাৰণে? ইয়াত প্ৰেগনেঞ্চিৰ পৰা কেনেকৈ মানে প্ৰেগনেণ্ট লেডি এজনীৰ আমি মানে কেয়াৰ ল'ব পাৰিম এজ এ নাৰ্ছ, যিহেতু এইবিলাক চব নাৰ্ছিং ষ্টুডেণ্ট হয়, এজ এ নাৰ্ছ। তাৰপিছত লগতে লেবাৰ যেতিয়া পেইনটো যেতিয়া আৰম্ভ হয়, যেতিয়া লেবাৰ ৰুমত আহে তেতিয়া কেনেকৈ আমি কেয়াৰ লওঁ, কি হয়, কেনেকৈ কি কৰোঁ, সেইবিলাক প্ৰেক্টিকেল বেছত এইটো ৰুমত মানে বুজোৱা হয়। এইটো OBG লেব বুলি কয়। দেন আফটাৰ লেবাৰ মানে আফটাৰ ডেলিভাৰীৰ পিছত পষ্টনেটেল মাদাৰ্ছবিলাকক আমি কেনেকৈ কেয়াৰ লওঁ, কি খাব দিব লাগে, কি কৰিব লাগে, ড্ৰেছিং কেনেকৈ কৰে, এইবোৰ শিকোৱা হয় ইয়াতে মানে। হয়, আচলতে তেওঁলোকে যেতিয়া এগৰাকী পেচেণ্ট বা গাইনকলজি এগৰাকী পেচেণ্ট আহে, তেওঁক কেনেকৈ কি কৰিব লাগে গোটেইখিনি শিক্ষাটো দিয়া হয়। অকল কিতাপৰ শিক্ষাতে ক্ষান্ত থাকিব নোৱাৰে, কাৰণ কিতাপটো হৈছে তেওঁ এটা এথিক্স শিকোৱা, তেওঁ এটা জ্ঞান সোমাই দিয়া। কিন্তু প্ৰেক্টিকেল শিক্ষাটো আচল শিক্ষা, যাতে এগৰাকী পেচেণ্টক কেনেদৰে প্ৰেক্টিকেলি তেওঁক ট্ৰিটমেণ্ট কৰা হ'ব। ডক্টৰে দেখুৱাই দি যায়, কিন্তু এগৰাকী সকলো কামখিনি আচলতে বেছি হয় নাৰ্ছ এগৰাকীৰ, আৰু সেই শিক্ষাটো এই ক্লাছটোত দিয়া হয়। মই এগৰাকী ষ্টুডেণ্টক কৰিছোঁ, যিহেতু তুমি ক্লাছ 3rd ইয়াৰৰ, প্ৰায় নিশ্চয় বহুতখিনি শিকিছা। এনে কি শিকিছা এই ক্লাছটোৰ বিষয়ে কোৱাচোন অকণমান? গোটেইখিনি শিকিছোঁ, লেবাৰৰ বিষয়ে শিকিছোঁ, আৰু মানে প্ৰেগনেঞ্চি টাইমত আমি কেনেকৈ কেয়াৰ কৰিব লাগে, মাদাৰ এজনীক কেনেকৈ কি খাব লাগে, সেইখিনি গোটেইখিনি শিকিছোঁ, আৰু মেমে শিকাইছে ভালকৈ। এটা কথা মই মাজতে কৈছোঁ যে এগৰাকী নাৰ্ছে অকল গাইনকলজি নাচায়, তেওঁ ক'ত চাকৰি পাব ডিপাৰ্টমেণ্টত। ধৰি লওক এক্সাম্পল, তেওঁ গুৱাহাটী মেডিকেল কলেজত চাকৰি পালে, তাতে বহুত ডিপাৰ্টমেণ্ট আছে। কিছুমানক নিকুট দিব, তেওঁ বেবীক কেনেকৈ, তেওঁ পেডিয়াট্ৰিকত কেনেকৈ তেওঁ কেয়াৰ কৰিব লাগিব। কিছুমানক আমাৰ গাইনকলজিত দিব, কিছুমানক ধৰি লওক এই অন্যান্য যি ডিপাৰ্টমেণ্ট আছে, মেডিচিন ডিপাৰ্টমেণ্ট আছে, বিভিন্ন ডিপাৰ্টমেণ্ট, সেইবিলাক যাতে সকলো শিক্ষা যাতে তেওঁলোকে পায়, প্ৰেক্টিকেলি তেওঁলোকক শিকোৱা হয়। আৰু এই শিক্ষাৰে গৈ তেওঁলোকে এগৰাকী ফুলফিল নাৰ্ছ হয়, তেওঁলোকে ৰোগীক তেওঁলোকে এনেদৰে সুস্থ কৰিব। আমি ইয়াৰ পূৰ্বে দেখুৱাইছিলোঁ জিএনএমৰ ষ্টুডেণ্টক কেনেকৈ প্ৰেক্টিকেল তেওঁলোকক শিকোৱা হয়, কেনেকৈ ক্লাছ কৰা হয়। এইবাৰ আমি আহিছোঁ BSc নাৰ্ছ। BSc নাৰ্ছক আচলতে তেওঁলোকক কমিউনিটি হেল্থ কেনেকৈ তেওঁলোকক শিকোৱা হয়, বা কমিউনিটি হেল্থৰ লেবত তেওঁলোকক কেনেকৈ শিকোৱা হয়। আচলতে এইটো এটা লেবত তেওঁলোকক আচলতে প্ৰেক্টিকেলি যদি গাঁৱত যোৱা হয়, ইয়াৰ পৰা তেওঁলোকে এডুকেশ্যন শিক্ষা লৈ যোৱাৰ পিছত তেওঁলোকে যেতিয়া ফুলফিল একেবাৰে BSc নাৰ্ছ হ'ব। গাঁও অঞ্চলত গ'লে ধৰি লওক, গাঁও অঞ্চলত আজিকালি জুপুৰি ঘৰ নাই, তথাপিও তেওঁলোকে এটা জাষ্ট ডেমো এটা দিছে যে গাঁৱত গৈ এগৰাকী নাৰ্ছে তেওঁলোকৰ যি পৰিৱেশত গৈ তেওঁলোকক কেনেকৈ শিক্ষা দিয়া হয়, সেই শিক্ষাৰ বিষয়ে তেওঁলোকক হয়তো প্ৰেক্টিকেলি শিকোৱা হয়। আচলতে BSc নাৰ্ছ আৰু জিএনএমৰ মাজত আকাশ পাতাল পাৰ্থক্য নাথাকে, তথাপিও যিহেতু টোটেলি ছায়েন্স ষ্টুডেণ্টেহে BSc নাৰ্ছ পঢ়িব পাৰে, আকৌ আৰ্টছ থাকিলেহে তেওঁলোকে হয়তো BSc নাৰ্ছ পঢ়িব নোৱাৰে, অকল জিএনএম বা এনএম পঢ়িব পাৰে। তো হয়তো তেওঁলোকে যিহেতু ফুল্লি নাৰ্ছ বুলিও ক'ব লাগিব BSc নাৰ্ছক, আৰু তেওঁলোকে প্ৰমোশ্যন পায়। হঠাৎ তেওঁলোকে জিএনএমত তেওঁলোকে হয়তো নাৰ্ছিং ছুপাৰডেণ্টো হ'ব পাৰে, তেওঁলোকে মেট্ৰনো হ'ব পাৰে। তেওঁলোকে যেতিয়া এনাস্থিচিয়া দিয়া এটা কথা, এনাস্থিচিয়া দিব লাগে, কিন্তু জিএনএমক দিব নিদিয়ে এনাস্থিচিয়া, BSc নাৰ্ছক দিব দিয়ে। হয়তো মই ভুলকৈ কোৱা নাই, হয়নে? আচলতে এগৰাকী ষ্টুডেণ্ট আছে, আচলতে যিহেতু তেওঁ 3rd ইয়াৰ ষ্টুডেণ্ট, ইয়াৰ পৰা ওলাই যোৱাৰ পিছত তেওঁলোকে এগৰাকী ফুলফিল নাৰ্ছ হ'ব। তেওঁলোকে পেচেণ্টক ট্ৰিটমেণ্ট দিব। আচলতে কেনেকৈ ট্ৰিটমেণ্ট দিব গাঁও অঞ্চলত গৈ পেলাই, আৰু এই কমিউনিটি হেল্থ লেবটোৰ পৰাই তেওঁলোকক শিকোৱা হয়। কি শিকায় তোমালোকক? আমাৰ ইয়াতে মানে গাঁও অঞ্চলৰ যিটো পৰিৱেশ, তেওঁলোকৰ হ'ব পৰা যিবিলাক মানে বেমাৰ আছে, ধৰক তেখেতসকলৰ আমাৰ সংক্ৰামিত বেমাৰবিলাক বিশেষকৈ হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে। তো সেইবিলাকৰ ওপৰত আমি ঘৰে ঘৰে গৈ পেলাই তেখেতসকলৰ মানে আমি তেখেতসকলৰ বিষয়ে আমি জানো, তেখেতসকলৰ স্বাস্থ্যৰ বিষয়ে আমি জ্ঞাত হওঁ। তো তাৰে ওপৰত আমি ধৰক যিসকল মানে বয়সস্থ লোকৰ কিছুমানৰ প্ৰেছাৰ বেছি থাকে, তো আমি তেখেতসকলৰ BP চেক কৰোঁ, বা আমি তেখেতসকলৰ গ্লুক'জ চেক কৰোঁ, ব্লাড চুগাৰ যিটো আছে। তো তেনেকৈ ধৰণৰ আমাক ইয়াতে মানে শিকোৱা হয়, আমি যিবিলাক ধৰক তেখেতসকলক আমি পৰামৰ্শ দিব পাৰোঁ। আৰু আমি ধৰক ওচৰৰ CHE বা PHCৰ পৰা আমি মানে মেডিচিন লৈ পেলাই তেখেতসকলক আমি প্ৰভাইড কৰোঁ, যাতে তেখেতসকলে সফল লাভ কৰিব পাৰে বেমাৰৰ পৰা। মই এটা কথা কৈছোঁ, তেওঁলোকক এটা ডেমো দিয়া হৈছে। আচলতে এই যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে গাঁৱৰ ঘৰে ঘৰে যাব লাগে, তেওঁলোকে গাঁৱত গৈ মানুহৰ ঘৰে ঘৰে গৈ তেওঁলোকক বুজাব লাগে যে আচলতে মানুহে কেনেকৈ হাত তাত ধুলে মানুহৰ বেমাৰবিলাক সংক্ৰমণ নহয়, কেনেকৈ খালে, কেনেকৈ থাকিব লাগে, মানুহে কেনেকৈ লাইফষ্টাইলটো থাকিব লাগে, সেই নিশ্চয় শিকিব লাগে। মই অকণমান যিটো মেডাম আছে, সব ষ্টুডেণ্টৰ ওপৰত যদি মেডামে তেওঁলোকক যি শিকায় তেওঁলোকে সেয়ে কৰিব। तो ये BSc नर्सिंग कोर्स है, और BSc नर्सिंग कोर्स एक बहुत इम्पॉर्टेंट एंड डिमांडिंग कोर्स है आजकल के टाइम पे। एंड इन BSc नर्सिंग कम्युनिटी हेल्थ नर्सिंग एक बहुत मेजर सब्जेक्ट है इसमें, जो कि हमारे क्योंकि पहले क्या था, BSc नर्सिंग ईयरली बेसिस में था,
साल मतलब फर्स्ट ईयर, सेकेंड ईयर, थर्ड ईयर, फोर्थ ईयर होता था, लेकिन आजकल के टाइम पे सेमेस्टर्स में डिवाइड कर दिया है उसको। सो 5th सेमेस्टर और 7th सेमेस्टर में कम्युनिटी हेल्थ नर्सिंग है, जो कि बहुत इंपॉर्टेंट है। बिकॉज़ अगर किसी को कम्युनिटी लेवल पे जाना है, फॉर एग्जांपल बहुतों ने कम्युनिटी हेल्थ ऑफिसर के बारे में सुना होगा, तो अगर आप इसको पढ़ते हैं अच्छे से, आप after passing out BSc nursing you can become community health officer also, and you can work in community level, and you can also go for public health nurse, और फिर वहाँ से आप district public health nursing officer भी बन सकते हो। so for यहाँ के लिए हमें हम स्टूडेंट्स को प्रोसीडियर सिखाते हैं, जैसे कि घर पे जाके घर के लोगों को क्या क्या प्रॉब्लम्स हैं। सबसे पहले तो अगर आप हॉस्पिटल का सिनेरियो देखते हो, हॉस्पिटल में क्या होता है कि एक पेशेंट आता है अपना बीमारी लेके, उसको ठीक करते हैं। लेकिन कम्युनिटी हेल्थ नर्सिंग में क्या होता है कि हम लोगों के घर में जाते हैं, घर पे हर एक फैमिली मेम्बर को क्या क्या बीमारी है, क्या क्या प्रॉब्लम है, उसको देखते हैं और फिर उसको लेकर हम लोग केयर प्रोवाइड करते हैं उनको। सो उसके लिए हम लोग यूरिन एनालिसिस है, जैसे कि अगर किसी को डायबिटीज़ मेलाइटिस का प्रॉब्लम है, किसी को हीमोग्लोबिन कम है, एनीमिया हो रहा है, किसी को बहुत ब्लड लॉस हो रहा है किसी वजह से, तो इन सब के लिए हम लोग डायग्नोस करते हैं उनको घर पे ही, उनको क्या बीमारी है, और फिर वो लोग जो नियर बाय हेल्थ सेंटर्स हैं वहाँ पे जाके फिर वो लोग उसके लिए ट्रीटमेंट ले सकते हैं। तो वही यहाँ पे बेसिकली सिखाया जाता है स्टूडेंट्स को। प्लस इनको होम विजिट के लिए भी लेकर जाते हैं, पोस्टिंग दिया जाता है इनको रूरल एरिया प्लस अर्बन एरिया में, सो दैट ये लोग एक्चुअली में जाके घर में जाके ये लोग उन सब चीज़ों को सीख सके कि कैसे पेशेंट के साथ डील करते हैं। হস্পিটেলত এগৰাকী যেতিয়া নাৰ্ছে পঢ়ি শুনি তেওঁলোকে যেতিয়া চাকৰি কৰে বা জব কৰে, তেতিয়া তেওঁলোকে অকল ইনজেকশ্যনটো দিয়া, চেলাইনটো লগোৱা বা ৰোগীগৰাকীক তেওঁক যি পৰিচৰ্যা কৰিব লাগে সেইখিনিয়ে শিক্ষা নহয়। আচলতে তেওঁলোকে এগৰাকী ৰোগীক আচলতে কেনেদৰে খাব লাগে, কি কি খাব লাগে, কি কি তেওঁলোকে খাব নালাগে, সকলো বস্তু কেনেকৈ হাইজেনিক মেইনটেইন কৰিব লাগে, সেই বস্তু আচলতে এনেকৈ ধুনীয়াকৈ তেওঁলোকক প্ৰেক্টিকেলি শিকাইছে। আৰু য'ত আমি উপস্থিত আছোঁ একেখন ষ্টুডেণ্টক তেওঁলোকক শিকাইছে, আমি দেখুৱাইছোঁ। তোমাৰ নামটো কি? শ্ৰেষ্ঠা হাজৰিকা। কি শিকাইছে তোমালোকক এতিয়া? আমাক খিচিৰি বনাবলৈ বনাইছোঁ, আমাৰ পষ্ট অপাৰেটিভ পেচেণ্টৰ কাৰণে, মানে কেনেকৈ সিহঁতক খুৱাব লাগে বা কি হেৰি কৰিব লাগে প্ৰেক্টিকেলি শিকাইছে। মই বাইদেউগৰাকী আছে, তেওঁ যিহেতু টিচাৰ, মই তেওঁৰ অকণমান জানিব বিচাৰিম কি শিকাইছে একদম শ্বৰ্টলি। আমাৰ মানে ইয়াতে নিউট্ৰিশ্যন লেবত মানে আমি ষ্টুডেণ্টছক এইটো শিকাওঁ, যেনেকৈ হস্পিটেলত সিহঁতে কেতিয়াবা ফিউচাৰত যদি কাম কৰিব লগা হয়, কেনেকৈ কি পেচেণ্টছক কোন ধৰণৰ খোৱা বস্তু খুৱাব লাগে, ডায়েবেটিক পেচেণ্টক কেনেকৈ খুৱাব লাগে, হাইপাৰটেনছিভ পেচেণ্টক কেনেকৈ খুৱাব লাগে, ব্লেণ্ড ডায়েট, ছফ্ট ডায়েট, এইবোৰ বস্তুৰ আমি অলপ সিহঁতক ভালকৈ শিকাওঁ, যিটো নিউট্ৰিশ্যন লেবত আমি প্ৰেক্টিকেলি সিহঁতক বনোৱাটো শিকাওঁ। আৰু আজি যিহেতুকে মানে আজি খিচিৰি বনাইছে, ইট ইজ ফৰ পষ্ট অপাৰেটিভ পেচেণ্ট, যিবোৰ পেচেণ্টছে মানে আফটাৰ অপাৰেশ্যন মছলা বেছি খাব নোৱাৰে, সেনেকুৱা বস্তু খাব লাগে, তো খিচিৰি ইজ দ্য বেষ্ট অপশ্যন ফৰ দেম। চ' সেইখিনি আজি সিহঁতক শিকোৱা হৈছে আৰু ইয়াতে প্ৰেক্টিকেলি কৰিব দিয়া লগা হৈছে। ইয়াৰ পূৰ্বে আমি দেখুৱাইছিলোঁ জিএনএম আৰু বিএছচি নাৰ্ছ কেনেকৈ একচুৱেলি তেওঁলোকক অধ্যয়ন কৰা হয়, কেনেকৈ তেওঁলোকক প্ৰেক্টিকেল কৰা হয়। এবাৰ আমি আছোঁ যিহেতু নেপনি গ্ৰুপৰ আন এটা তেওঁলোকৰ কোৰ্চ আছে ফিজিঅ'থেৰাপি BPT, সেই ফিজিঅ'থেৰাপি হ'বলৈ আচলতে কেনেকুৱা ধৰণৰ তেওঁলোকে অধ্যয়ন কৰিব লাগিব, কেনেদৰে ক্লাছ কৰিব লাগিব, এটা প্ৰেক্টিকেল ক্লাছ আমি দেখুৱাইছোঁ। ইয়াতে যিহেতু এই চেণ্টাৰটোত বাহিৰা যিসকল ৰোগী আছে, ওচৰৰ যি ৰোগী আছে ফিজিঅ'থেৰাপিৰ কাৰণে, তেওঁলোক আহে। অকল ষ্টুডেণ্টকো তেওঁলোকে ইয়াতে শিকোৱা নহয়, যিহেতু ফিজিঅ'থেৰাপি প্ৰফেচনেল যিসকল টিচাৰ আছে তেওঁলোকে প্ৰফেচনেল হয়, ডক্টৰ হয় তেওঁলোক, আৰু তেওঁলোকে যিহেতু শিকোৱাৰ কাৰণে তেওঁলোকে ওচৰ চুবুৰীয়া যিখিনি ফিজিঅ'থেৰাপি প্ৰব্লেম আছে তেওঁলোকে আহি ইয়াতে ট্ৰিটমেণ্ট কৰে। এগৰাকী ৰোগীও আমি এই মূৰত আমাৰ সৌভাগ্যক্ৰমে পাইছোঁ আমি, তেওঁলোকে কেনেদৰে আচলতে ট্ৰিটমেণ্ট কৰে, কেনেদৰে তেওঁলোকে আচলতে সেই ষ্টুডেণ্টক শিকায়। অকণমান মই তেওঁৰ মেডাম আছে, মেডামৰ অকণমান জানিব বিচাৰিম। হয়, নমস্কাৰ, মোৰ নাম ডক্টৰ জাহ্নৱী দাস, মোৰ স্পেচিয়েলাইজেশ্যন হৈছে নিউৰ'লজি, MPT নিউৰ'। চ' মই এটা কথাই ক'ব খোজোঁ, বৰ্তমান ফিজিঅ'থেৰাপি এতিয়া এনেকুৱা হৈছে এটা লাইফষ্টাইল হৈ গৈছে, যিটো আমাৰ বহুত বেছি নেচেচেৰী হৈ গৈছে। তো ইয়াত আমাৰ নেপনি গ্ৰুপ অফ ইনষ্টিটিউটৰ আমাৰ এইটো OPD হয়, য'ত আমাৰ প্ৰেক্টিকেল ক্লাছৰ লগতে আমি ইয়াৰে ওচৰ চুবুৰীয়া যিখিনি ৰোগী আছে আমি সিহঁতক ফ্ৰী অফ কষ্ট ট্ৰিটমেণ্ট প্ৰভাইড কৰোঁ। লগতে আমাৰ এই কোৰ্চটো যিটো আছে তাৰ কাৰণে আমি ফাৰ্ষ্ট অফ অল এটা এক্সাম আছে, যিটো কমন এণ্ট্ৰেঞ্চ এক্সাম, সেইটো আমি এণ্ট্ৰেঞ্চটো দিব লাগে। তাৰপিছত এইটো 5 বছৰীয়া কোৰ্চ হয় একচুৱেলি, 4 বছৰ প্ৰেক্টিকেল আমাৰ লগত থিয়ৰী, তাৰ লগতে 1 ইয়াৰৰ ইণ্টাৰ্ণশ্বিপ হয়।
আৰু এইটো এটা ডক্টৰেট ডিগ্ৰী হয়। লগতে এটা কথা, ইয়াতে ইয়াৰ পৰা আমাৰ গভমেণ্ট চাকৰি বা প্ৰাইভেট চব ছেক্টৰতে আমাৰ এপ্লাই কৰিব পাৰে ষ্টুডেণ্টছে। আৰু লগতে ইয়াৰ পিছতো যদি বোলে কোনোবাই চাকৰি সূত্ৰে ক'তো চাকৰি যদি কৰিবও নোখোজে, নিজাকৈ ক্লিনিক খুলি কেনে এটা ভাল উপাৰ্জন কৰিব পাৰে। আমাৰ ডিপাৰ্টমেণ্টৰ বাকী বহুত ব্ৰাঞ্চেছো আছে, যেনেকৈ মোৰ নিউৰো, এখেত হয় আপোনাৰ স্পৰ্টছৰ, অৰ্থপেডিক্স, পিডিয়াট্ৰিক্স, এনেকুৱা বহুত ধৰণৰ ডিপাৰ্টমেণ্ট আছে। সেই হিচাপে আমাৰ কোৰ্চটো মানে আমাৰ কৰিব লাগে। নিশ্চয়কৈ যে যিকোনো এটা বিভাগৰ বিভিন্ন বিভাগ থাকে। ফিজিঅ'থেৰাপিৰ বিভিন্ন বিভাগ আছে। আমি উল্লেখ কৰিছোঁ যে আচলতে মানুহৰ যেতিয়া কঁকালৰ বিষয়, ভৰিৰ বিষয়, এক্সিডেণ্ট হয় বা স্পৰ্টছত ইনজিয়ৰ হয়, তেতিয়া কিন্তু ফিজিঅ'থেৰাপিৰ সহায় ল'বলগীয়া হয় বা মেডিচিন ডক্টৰক, অৰ্থপেডিক ডক্টৰ তেওঁলোকে ফিজিঅ'থেৰাপি ট্ৰেন্সফাৰ কৰে। ঠিক তেনেদৰে যদি কোনোবা এজন ষ্টুডেণ্টে যদি নিজকে ফিজিঅ'থেৰাপি হিচাপে বিচাৰে, যে আচলতে বহুতে ভাবে যে ফিজিঅ'থেৰাপি মানে কি নহয়, ফিজিঅ'থেৰাপি অকল ডক্টৰ লিখিব পাৰে, ডক্টৰ তমুক লিখিব পাৰে। এজন তেওঁৰ যিটো 5 বছৰীয়া কোৰ্চ, যদিও তেওঁ ফুলফিল এজন আমাৰ যেনেকৈ মেডিচিন ডক্টৰ বা MBBS ডক্টৰ নহয়, আচলতে তেওঁলোকে ফিজিঅ'থেৰাপি কৰি তেওঁ ডক্টৰ লিখিব পাৰে। যদি কোনোবা ইচ্ছুকে অভিভাৱকে সন্তানক যদি ফিজিঅ'থেৰাপি নাৰ্ছ, যেনেকৈ GNM, BSc নাৰ্ছ, ANM বা ৰেডিঅ'লজি বা বিভিন্ন তেওঁলোকে যেনেকৈ অধ্যয়ন কৰিব বিচাৰে বা তেনেকৈ তেওঁলোকে কোৰ্চ কৰাব বিচাৰে, ঠিক তেনেদৰে ফিজিঅ'থেৰাপি যদি কোনোবা বিচাৰে, তেওঁলোকে নেপনিলৈ আহি তেওঁলোকে যিটো ফিজিঅ'থেৰাপি এটা তেওঁলোকৰ কোৰ্চ এটা আছে, তেওঁলোকে ইয়াতে এডমিশ্যন ল'ব পাৰে। আমাৰ নেপনি গ্ৰুপ অফ ইনষ্টিটিউশ্যন এখন শ্ৰীমন্ত শংকৰদেৱ হেল্থ ইউনিভাৰ্চিটিৰ আণ্ডাৰত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত, ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ স্বীকৃতিপ্ৰাপ্ত। আৰু এইখন আমি এটা আপোনালোকক সুখৰ খবৰ পাই গম পাইছোঁ যে এইখন আমাৰ ৰুৰেল এৰিয়াত, গাঁও অঞ্চলত আমি আহিছোঁ। আমাৰ উদ্দেশ্য হ'ল যে গাঁৱৰ মানুহখিনিক আমি উন্নত কৰা, গাঁৱৰ মানুহখিনিক কেনেকৈ আমি উন্নতিৰ পথত লৈ যাব পাৰোঁ, আমাৰ ৰুৰেল এৰিয়াৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ এটা 100% প্লেচমেণ্টৰ ব্যৱস্থা কৰিব পাৰোঁ। আৰু এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ পদক্ষেপত আমাৰ অসম এতিয়া হেল্থ ছেক্টৰ বহুখিনি আগবাঢ়ি গৈছে। গতিকে এই অসমৰ হেল্থ ছেক্টৰটো আমি কেনেকৈ এক্সপ'জাৰ কৰিব পাৰোঁ, বাহিৰত পঠিয়াব পাৰোঁ, যেনেকৈ আমাৰ ছাউথ ইণ্ডিয়া, কেৰালা দখল কৰি আছে হেল্থ ছেক্টৰটো। এতিয়া আমি দেখিছোঁ যোৱা 3 বছৰৰ পৰা আমাৰ অসম চৰকাৰো দখল কৰিছোঁ আমি। গতিকে আমাৰ এতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ পদক্ষেপত আমি এটা ভিউ লৈছোঁ যে এটা অহা 30 চনৰ ভিতৰত অসমৰ পৰা আমি মিনিমাম 5000 নাৰ্ছ, পেৰামেডিকেল আমি বাহিৰত এক্সপ'জাৰ কৰিম। আৰু সেই আশাৰে আমি সপোন লৈ সন্মুখত আগবাঢ়ি গৈ আছোঁ। আৰু অসমৰ 2030 চনত মাননীয় মুখ্যমন্ত্ৰীৰ পদক্ষেপত কলাক্ষেত্ৰৰ পৰা আমি ল'ৰা ছোৱালীখিনিক বিদায় দিম। আৰু আমাৰ ল'ৰা ছোৱালী যেতিয়া বাহিৰত যাব, তেওঁলোকে ভাল এটা চাকৰি কৰিব, ভাল পেকেজ এটা পাব, তেতিয়া নিজৰ ঘৰৰ ভাই ভনীহঁতক UPSC হওক আৰু ACSতে হওক, ভাল ডক্টৰে হওক গঢ়ি তুলিব পাৰিব। গতিকে সেই পদক্ষেপৰে আমি নেপনি গ্ৰুপ অফ ইনষ্টিটিউট পাব্লিক চেৰিটেবল ট্ৰাষ্ট নেপনি, আৰু এই ট্ৰাষ্টৰ অধীনত আমি যিখিনি কোৰ্চ আনিছোঁ, এই কোৰ্চখিনি প্ৰফেচনেল কোৰ্চ, 100% প্লেচমেণ্ট কোৰ্চ। যেনে আমাৰ ANM 2 বছৰীয়া কোৰ্চ, GNM 3 বছৰীয়া কোৰ্চ আৰু BSc নাৰ্ছিং 4+1 4 বছৰীয়া কোৰ্চ, আৰু 1 বছৰ তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপ দিছে। ইয়াৰ উপৰিও আমি এলাইড হেল্থ ছায়েন্সত আমি কেইটামান ভাল কোৰ্চ আনিছোঁ, যিকেইটা আমাৰ 100% প্লেচমেণ্ট কোৰ্চ আছে। আৰু সেইকেইটা কোৰ্চ হ'ল BPT 4+1, BMLT 3+1 আৰু BRT ৰেডিঅ'লজিষ্ট 3+1। এই গোটেইখিনি কোৰ্চ উল্লেখযোগ্য যে এইটো আপোনালোকেও জানে যে এইখন আমাৰ শ্ৰীমন্ত শংকৰদেৱ হেল্থ ইউনিভাৰ্চিটি অসম চৰকাৰৰ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি। গতিকে এইখন ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি চাৰ্টিফিকেটখন পায়, তেতিয়াহ'লে তেওঁলোকে এব্ৰড যোৱাৰ কাৰণেও সুবিধা হয়, বাহিৰত যোৱাৰ কাৰণেও সুবিধা হয়। গতিকে মই আজি আপোনালোকৰ জৰিয়তে অসমৰ গাঁওবাসী ৰাইজৰ জনাব বিচাৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী যিবিলাক CW এক্সামটো এইবাৰ দিছে, CW এক্সামত আমাৰ এটা এই আশা আছে যে অকল গভৰ্ণমেণ্টত পালি পাম, নাপালে আমি ক'ত যাম, প্ৰাইভেট ইউনিভাৰ্চিটিত যাম। এইটো ভুল ধাৰণা মানুহৰ মাজত, গতিকে ভুল ধাৰণা সোমাই আছে। মই আজি ইয়াৰ জৰিয়তে এইটো বিচাৰিছোঁ যে অসমৰ ল'ৰা ছোৱালী যিখিনি CW দিছে, এই CW দিয়া ল'ৰা ছোৱালীখিনি দুটা পৰ্যায়ত পাব। এটা মেৰিট ছিট গভৰ্ণমেণ্ট ছেক্টৰত পাব, গুৱাহাটী মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, বৰপেটা মেডিকেল কলেজ, ডিফু মেডিকেল কলেজ, ইহঁতৰ মেডিকেল কলেজত এইকেইটা ছিট ব্যৱস্থা আছে তেওঁলোকৰ, এইকেইটা মেৰিটত পাব। যিখিনি আকৌ মেৰিটত নাহে, কাট অফ মাৰ্ক এটা ধৰি দিব আমাক শ্ৰীমন্ত শংকৰদেৱে, সেই কাট অফ মাৰ্ককেইটাত আমাৰ তাত পাব। শ্ৰীমন্ত শংকৰদেৱত আমি প্ৰায় নাই বুলি 12খনমান আছোঁ, আমি 12-13খনে আমি এইখিনি ছিট আমি পাইছোঁ। আৰু আমাৰ তাত পঢ়িলে সেই ছেম কেটাগৰী, ডিব্ৰুগড়ত পোৱা চাৰ্টিফিকেট, GMCত পোৱা চাৰ্টিফিকেট যিখন পাব, ছেম চাৰ্টিফিকেট পাব আমাৰ নেপনিত পঢ়িলেও, কাৰণ শ্ৰীমন্ত শংকৰদেৱৰ আণ্ডাৰত আহিছোঁ। গতিকে এইটো মানুহৰ ভুল ধাৰণা সোমাইছে, আপোনালোকেও বুজাই দিব যে ইয়াতে আমাৰ দুটা ছিট, এটা মেৰিট ছিট গভৰ্ণমেণ্টত, এটা হ'ল কাট অফ মাৰ্ক থাকিলে আমাৰ তাতো পাব।
গতিকে মই ক'ব বিচাৰিছোঁ গোটেই অসমৰ ৰাইজক যে আপোনালোকে এইবিলাক কোৰ্চত মনোনিৱেশ কৰক, এইবিলাক কোৰ্চত 100% প্লেচমেণ্ট আছে আৰু আপোনালোকৰ বেছি অসুবিধাত নপৰে। আৰু এইবিলাক কোৰ্চ যদি বেংকৰ লোনৰ সুবিধা দিছে, বেংকৰ লোন দি আছে, কাৰণ 100% প্লেচমেণ্ট দেখিছে, যাৰ কাৰণে বেংকে আগবাঢ়ি আহিছে আমাৰ লগত। SBI আহিছে, PNB আহিছে, নেশ্যনেলাইজ বেংকবিলাক আহি আমাক এপ্ৰ'চ কৰিছে যে আমি লোন দিম। গতিকে আমাৰ ল'ৰা ছোৱালীখিনি প্ৰায় 70% লোন আছে। গতিকে ভাল খবৰ এইটো, SBIৰ পৰা লোন লৈ আছোঁ, আমাৰ ল'ৰা ছোৱালীখিনি পাইছে। গতিকে তাৰোপৰিও এইবাৰ আমি দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ পদক্ষেপত যে এইবাৰ আমাৰ স্কলাৰশ্বিপটো মাইনৰিটিৰ কাৰণে এইবাৰ হয়তো হ'ব বুলি কৈছোঁ, গম পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে এটা তত্বাৱধান লৈছে যে মাইনৰিটিৰ এটা স্কলাৰশ্বিপ ব্যৱস্থা হ'ব। এই স্কলাৰশ্বিপটো যদি পাই যায় তেতিয়া ডিগ্ৰী কোৰ্চত আমাৰ মিনিমাম 60,000 to 70,000 এটা বছৰত পাব ডিগ্ৰী কোৰ্চত, আৰু ডিপ্ল'মাত 25,000-20,000 এটা পাব। গতিকে এই কোৰ্চটোৰ কাৰণে আমি আশা কৰি আছোঁ, মাননীয় মুখ্যমন্ত্ৰীক আমি কৈছোঁ, অৱগত কৰাইছোঁ, আৰু তেওঁ এটা ভাল চিন্তা চৰ্চা কৰিছে যে অকল মাইনৰিটি মুছলিমেই নহয়, বুদ্ধিষ্ট আছে, খ্ৰীষ্টান আছে, জৈন আছে, গোটেই নৰ্থ ইষ্টৰ মাইনৰিটিখিনিয়ে এইটো বেনিফিট পাব। কিয় পচন্দ কৰিব? হয়, আচ্ছা, ব্যক্তিত্ব য়েছ, একচুৱেলি আমি যদিও গাঁৱত আহিছোঁ, গাঁৱৰ পৰিৱেশত আমি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছোঁ আৰু সদায় আমি ৰাখিছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনিক আমি এটা ষ্টেণ্ডাৰ্ড লেভেলত দিব লাগিব। নাৰ্ছিংটো হ'ল এব্ৰড জব, মাইণ্ডটো চবৰে এব্ৰড হ'ব লাগে। গতিকে জবটো যিহেতু এব্ৰড জব, ইয়াৰ ষ্টেণ্ডাৰ্ডটো অলপমান কোৱালিটি হ'ব লাগিব। গতিকে আমি কোৱালিটি ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰি আছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীখিনিক আমি এক্সট্ৰা ক্লাছ দিছোঁ 4টা। দেখিছোঁ যে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ইংলিছত ভয় কৰে, কথা ক'ব ভয় কৰে, সেইকাৰণে বাহিৰত যাব ভয় কৰে। গতিকে নাগালেণ্ড, মণিপুৰ, মেঘালয়ৰ ছোৱালী আমাৰ পৰাই পঢ়ি গৈ বাহিৰত গৈ আছে। গতিকে এইটো এটা আমি 20 বছৰৰ এক্সপিৰিয়েঞ্চ। গতিকে যোৱা 3 বছৰ ধৰি আমি এইটো এটা পদক্ষেপ লৈছোঁ নেপনি পাব্লিক চেৰিটেবল ট্ৰাষ্টে, যে অসমৰ আমাৰ যিখিনি ল'ৰা ছোৱালী আহিছে গাঁৱৰ পৰা, সিহঁতক আমি কেইটামান শ্বৰ্ট লেংগুৱেজ দিছোঁ আমাৰ স্কিলৰ কাৰণে। যে আমাৰ ইংলিছ দিছোঁ 4 মাহীয়া কোৰ্চ এটা, আৰু আপোনাৰ ইংলিছ দিছোঁ, কম্পিউটাৰ দিছোঁ, পাৰ্চনেল ডেভেলপমেণ্ট দিছোঁ, আৰু ফৰেন লেংগুৱেজ অলপ চিন্তা চৰ্চা কৰি আমি শিকাই আছোঁ। গতিকে যোৱা 3 বছৰৰ পৰা আমি এইটো কোৰ্চ আৰম্ভ কৰিছোঁ, যাৰ কাৰণে যোৱা বছৰ আমাৰ IIT বম্বে আমাক এটা ভাল এটা দিলে, আমাক এটা চান্স দিলে। IIT বম্বে আমাক এটা 4 মাহীয়া কম্পিউটাৰ কোৰ্চ দিলে আমাৰ নাৰ্ছিঙক, আৰু সেই কোৰ্চটোত আমাৰ ছোৱালী 100% পাছ কৰি বম্বে IITৰ পৰা এখন চাৰ্টিফিকেট পাইছে। এইটো সেইকাৰণে ভাল খবৰ। গতিকে সেইকাৰণে গাৰ্জেনখিনিও গম পাইছে যে এইখন এটা এক্সট্ৰা আছে। আৰু আমাৰ সদায় চিন্তা, আমাৰ নিজা হস্পিটেল নাই, আমি সদায় চিন্তা কৰিম আমাৰ ছোৱালীখিনিক 100% প্লেচমেণ্ট দিব লাগিব ইণ্ডিয়া বা এব্ৰড। গতিকে সেই চিন্তা চৰ্চা কৰি আমি কোৰ্চ ডিজাইন কৰিছোঁ, সেই চিন্তা চৰ্চা আমি একশ্যন প্লেনিং বনাইছোঁ, সেইমতে আমি কাম কৰি আছোঁ। মই আৰম্ভণিতে কৈছিলোঁ যে এগৰাকী সন্তানক যদি BSc নাৰ্ছ, GNM, ANM বা এলাইড বা পেৰামেডিকেল পঢ়াব লগা হয়, তেতিয়াহ'লে যেতিয়া কাৰোবাৰ পইচাও নাথাকে, 1 টকাও নালাগে, 1 টকা নোহোৱাকৈ এজন ষ্টুডেণ্টে পঢ়ি শুনি গৈ তেওঁ চাকৰি কৰি ওলাব পাৰে। কেনেকৈ টকা নোহোৱাকৈ চাকৰি কৰিব পাৰে সেই কথা মই কৈছিলোঁ। আৰু সেই কথা যিহেতু নেপনি গ্ৰুপ অফ নাৰ্ছিঙৰ লোন ব্ৰাঞ্চ আছে, যিহেতু আজিকালি গভৰ্ণমেণ্টে এটা ছিষ্টেম দিছে এডুকেশ্যন লোন লৈও ঘৰৰ পৰা 1 টকা নিদিয়াকৈ লোন লৈ পঢ়িব পাৰি, প্ৰায় 4 লাখমান টকালৈকে পাৰি। সেইভাবে যিটো লোন ব্ৰাঞ্চৰ মানুহ আছে তেওঁলোকে নিজেই বহু নাৰ্ছিং ইনষ্টিটিউট দেখিছোঁ আমি, তেওঁলোকে ষ্টুডেণ্টে নিজে গৈ বেংকত যাব লাগে, শাৰী পাতিব লাগে, দৌৰিব লাগে। কিন্তু নেপনিত তেওঁলোকে দৌৰিব নালাগে। নেপনিত তেওঁলোকে আহিলে লোন ব্ৰাঞ্চত লগ কৰি লোন ব্ৰাঞ্চে নিজে গৈ তেওঁলোকক লোনটো কেনেকৈ প্ৰভাইড কৰিব পাৰি সকলোৱে হেল্প কৰি দিয়ে। মই নিজে ক'তকৈ এবাৰ তেওঁলোকৰ ব্ৰাঞ্চৰ পৰাই অকণমান জানিব বিচাৰিছিলোঁ। হয়, নমস্কাৰ। একচুৱেলি মই আপোনালোকে যে হেৰিখিনি কৰিছে খুবেই ভাল লাগিছে, আপোনালোকে আহিছে। চ' আমাৰ যিখিনি ষ্টুডেণ্ট হয় এডমিশ্যন পাৰপাছত আমি যেনেকৈ আমাৰ নিজাববীয়া এটা চেল আছে এডুকেশ্যন লোনৰ, আমি এটা ব্ৰাঞ্চ লৈ লৈছোঁ, যাতে আমাৰ যিখিনি ষ্টুডেণ্ট আছে, যিখিনি নিম্নমানৰ ষ্টুডেণ্ট, যিখিনি ষ্টুডেণ্টৰ পঢ়িবৰ কাৰণে ইচ্ছা আছে, প্ৰফেচনেল কোৰ্চ, পাৰ্চেণ্টেজ ভাল হয় বাট আৰ্থিক অৱস্থা ভাল নহয়, চ' সেইখিনি ষ্টুডেণ্টক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ বা 1 টকাও নোহোৱাকৈ, বা যিহেতু প্ৰফেচনেল কোৰ্চত আমি সকলোৱে জানো যে প্ৰফেচনেল কোৰ্চত এটা কৰিব লাগিলে আজিকালি বহুতখিনি পইচাৰ প্ৰয়োজন হয়। চ' সেই গোটেইখিনি পইচা যাতে দিব পাৰে বা অভিভাৱকে গোটেইখিনি পইচা নিজৰ হাতৰ পৰা দিব নোৱাৰে, তো তেনেস্থলত আমি কি কৰিছোঁ এডুকেশ্যন লোনৰ সুবিধাটো ৰাখিছোঁ। আৰু সেইটো গোটেইখিনি সুবিধা কৰি দিওঁ যাতে ষ্টুডেণ্টে পঢ়াত আগুৱাই যাৱাত, সিহঁতৰ নিজৰ কেৰিয়াৰত যাতে সিহঁতে সংস্থাপন পায়, সেই ক্ষেত্ৰত যাতে সহায় হয়। আৰু এই এডুকেশ্যন লোনৰ ক্ষেত্ৰত বিশেষ তেনেকুৱা একো ডকুমেণ্টছৰ প্ৰয়োজন নহয়। মিনিমাম গভমেণ্টৰ যিটো গাইডলাইন আছে, গাইডলাইন অনুসৰি 7.5 মিনিমাম 7.5 লাখমান টকা কোনো গেৰেণ্টাৰ, মৰ্টগেজ বা মাটিৰ কাগজ পত্ৰ নোহোৱাকৈ এডুকেশ্যন লোনটো আমি প্ৰভাইড কৰি দিওঁ ষ্টুডেণ্টক। নিশ্চয়কৈ আপোনালোকে জানিলে যে যদিহে আপোনাৰ সন্তানটোৱে যদি নাৰ্ছিং পঢ়িব বিচাৰে বা পেৰামেডিকেল বা এলাইড পঢ়িব বিচাৰে, তেতিয়াহ'লে
মই কোৱা নাই যে নেপনিতে আপোনালোকে আহিব লাগিব, কিন্তু আমি যিটো নেপনিত আছোঁ এতিয়া নেপনিৰ বিষয়ে আমি কৈ আছোঁ কথাখিনি, যিটো নেপনিতে আপুনি আহি এবাৰ ছাজেশ্যন ল'ব পাৰে, কথা পাতি চাব পাৰে। আচলতে আপোনাৰ সন্তানটোৱে নাৰ্ছিং যদি পঢ়িব বিচাৰে বা অন্য যদি ইয়াতে ফিজিঅ'থেৰাপি আছে, ৰেডিঅ'লজি আছে বা বিভিন্ন কোৰ্চ ইয়াতে আছে, BSc নাৰ্ছ আছে, ANM আছে, GNM আছে, আহি এবাৰ সুধি চাব পাৰে যে আচলতে তেওঁলোকৰ ষ্টুডেণ্টগৰাকী, তেওঁৰ সন্তানগৰাকী পঢ়িব পাৰিব নে নোৱাৰে, কি সমস্যা আছে, তেওঁলোকৰ সেই সমস্যা ইয়াতে ক'লে লোন ব্ৰাঞ্চত ক'লে লোন ব্ৰাঞ্চে সহজেই সেই তেওঁলোকৰ আপোনালোকৰ সন্তানটোক পঢ়াবৰ কাৰণে সুবিধা কৰি দিব। ইতিমধ্যে আমি দেখুৱালোঁ যে নেপনি স্কুল অফ নাৰ্ছিঙৰ যিসকলে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কেনেদৰে ক্লাছ কৰে, তেওঁলোকে কেনেকৈ অধ্যয়ন কৰে, তেওঁলোকে কেনেকৈ প্ৰেক্টিকেল কৰে, ইতিমধ্যে আমি দেখুৱাইছোঁ। আৰু এই আমাৰ সন্মুখত যিখিনি ষ্টুডেণ্ট আছে, যিখিনি শিক্ষয়িত্ৰী, তেওঁলোকে গোটেইখিনি নাৰ্ছিং, পেৰামেডিকেল, আচলতে পেৰামেডিকেল এতিয়া নকয়, এলাইড বুলি কয়, সকলো ছাত্ৰ ছাত্ৰী তেওঁলোকে হয়তো কিছুমানে এই বছৰত ওলাই যাব, হয়তো নেক্সট কিছুমান দুবছৰ পিছত ওলাই যাব। তেওঁলোকে এটা সময়ত গৈ তেওঁলোকে ফুলফিল মানুহক নাৰ্ছিং হ'ব আৰু মানুহক ৰোগীক তেওঁলোকে কৰিব। একেলগে যিহেতু তেওঁলোকে ইয়াতে অধ্যয়ন কৰি আছে, একেলগে গোটেই ষ্টুডেণ্ট শিক্ষক আছে, আমি একেলগে নেপনিক এবাৰ জয়কাৰ কৰাৰ চেষ্টা কৰিম। কাৰণ ইয়াৰ পৰাই ইতিমধ্যে কেইবা হাজাৰ ষ্টুডেণ্ট গৈ তেওঁলোকে অসমৰ বাহিৰত গৈ তেওঁলোকে ছাৰ্ভিচ দি আছে। সেইকাৰণে এবাৰ যিখন নেপনি স্কুলৰ পৰা তেওঁলোকে গৈ ছাৰ্ভিচ দিছে, এবাৰ আমি নেপনিক সকলোৱে একেলগে ক'ম, নেপনি।